নিশ্চিতভাৱে দিছা চাওক গুৱাহাটী মহানগৰীৰ এটা সদাব্যস্ত পথ সেইটো হৈছে কছাৰী বস্তি পথ আৰু কছাৰী বস্তিৰ যিটো পথ এই পথটো হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ যোৱা এটা চমু পথ আৰু সেই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ যোৱা এটা চমু পথ সমান্তৰালকৈ যদি মই কওঁ তেনেহ'লে কাষতে আছে দিছপুৰ মহাবিদ্যালয় সমান্তৰালকৈ কেইবাখনো চিকিৎসালয় আছে ব্যক্তিগত সেইসমূহ চিকিৎসালয়লৈ যোৱা যিটো মূল পথ সেই মূল চমু পথটোৱেই হৈছে কছাৰী বস্তি পথ আৰু কছাৰী বস্তি পথটোৰ বৰ্তমান সময়ত অৱস্থা এনেধৰণৰ প্ৰকাণ্ড গাঁতৰ ফলতে কিন্তু এনেধৰণৰ প্ৰকাণ্ড গাঁত আপুনি দেখিছে আৰু সেই প্ৰকাণ্ড গাঁতৰ ফলতে কিন্তু কেইবাটাও পথ দুৰ্ঘটনা দিছা প্ৰতিটো দিনতে সংঘটিত হয় বিভিন্ন সময়ত ধাৰাবাহিকভাৱে আমি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছিলোঁ পোনপটীয়া সম্প্ৰচাৰত যেতিয়া সংবাদ মাধ্যমৰ দিছা বাতৰি সম্প্ৰচাৰিত হয় তাৰ পাছত বিভাগীয় লোকসকল আহিব এদিন বা দুদিনৰ কাৰণে আকৌ পুনৰ তেওঁলোকে মেৰামতি কৰিব পথটো আৰু মেৰামতি কৰাৰ পাছত যেনেদৰে গোটেই তেওঁলোকে পথটো যেনেদৰে গুৰুত্ব সহকাৰে মেৰামতি কৰিব লাগিছিল তেনেধৰণে মেৰামতি নকৰে আপুনি এই মুহূৰ্তত হয়তো দেখিছে আপোনাৰ যোগেদি আমি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ এই যিটো পথ আমি যিটো কছাৰী বস্তিৰ যিটো পথত আছোঁ এই পথটো কিছুদিন পূৰ্বে কিন্তু ইয়াতে দিছা মেৰামতি কৰা হৈছিল কিন্তু মেৰামতি কৰা যেনেদৰে তেওঁলোকে মেৰামতি কৰিব লাগিছিল তেনেধৰণে মেৰামতি নকৰিলে যাৰ ফলত এনেদৰেই জমৰ যতনা ভুগিবলগীয়া হৈছে মহানগৰবাসীয়ে চাওক কেনেদৰে দুচকীয়া চাৰিচকীয়া বাহন অহাৰ ক্ষেত্ৰত কেনেধৰণৰ এটা অসুবিধা হয় মোৰ লগত সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট বঞ্জিত দাস আছে বঞ্জিতে দেখাব আৰু সমান্তৰালকৈ যদি আপুনি চাই তেনেহ'লে নেৰানেপেৰা যি বৰষুণ গুৱাহাটী মহানগৰীত এজাক বা দুজাক বৰষুণ দিলেই 5 বা 10 মিনিটৰ এজাক বৰষুণ দিলেই গুৱাহাটী মহানগৰীত কেনেধৰণৰ এটা পৰিৱেশ হয় হয়তো সকলোৱে গম পায় আৰু তাৰ পাছতে এই যিসমূহ পথ এই পথসমূহত একাটো পৰ্যন্ত পানী হয় যাৰ ফলত কিন্তু দুৰ্ঘটনা সংঘটিত হয় কাৰণ তলৰ ভাগত যি প্ৰকাণ্ড গাঁত সেই গাঁতৰ ফলতে কিন্তু কেইবাটাও পথ দুৰ্ঘটনা প্ৰতিদিনৰে সংঘটিত হয় ইতিমধ্যে বিভাগীয় লোকসকলে যেনেদৰে গোটেই বিষয়সমূহৰ ওপৰত গুৰুত্ব দিব লাগিছিল তেনেদৰে গুৰুত্ব নিদিলে সমান্তৰালকৈ যদি দিছা কওঁ তেনেহ'লে এই যিটো পথ এই পথটোৱেদি কেইবাটাও কালভাৰ্ট ইয়াত নিৰ্মাণ কৰা হৈছিল যাৰ ফলত কালভাৰ্টসমূহ নিৰ্মাণ কৰা হ'ল কিন্তু এই যি পথ এই পথটো কিন্তু আজিলৈকে তেওঁলোকে মেৰামতি নকৰিলে এটা অংশ যাৰ ফলত কিন্তু বৰ্তমান সময়ত এইদৰে জমৰ যতনা ভুগিবলগীয়া হৈছে মহানগৰবাসীয়ে যাৰ ফলত আমি এই মুহূৰ্তত আজিৰ দিনটোত দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ বিভাগীয় ব্যক্তিসকলক আমি দৃষ্টিগোচৰ কৰাব বিচাৰিছোঁ যে এনেদৰেই যদি এই পথটো যদি তেওঁলোকে যদি মেৰামতি নকৰে তেনেহ'লে কিন্তু অনাগত দিনত আৰু পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ সকলোৱে আশংকা কৰিছে চাওক আমি এই মুহূৰ্তত দৰ্শকসকলক দেখাইছোঁ কেনেদৰে ই ৰিক্সাসমূহে হওক বা দুচকীয়া যিসমূহ বাহন সেই বাইকেই হওক বা চাৰিচকীয়া বাহনসমূহ এই পথটো যোৱাৰ ক্ষেত্ৰত কিন্তু যথেষ্ট অসুবিধা হয় অকণমান যদি গুৱাহাটী মহানগৰীত বৰষুণ দিয়ে তেনেহ'লে কেনেধৰণৰ পৰিৱেশ হয়তো সকলোৱে গম পায় অকল এই পথটো বুলি ক'লেই গুৱাহাটী মহানগৰীত মই ভুল কোৱা হ'ব গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত আজিৰ তাৰিখত এনেধৰণৰ এটা পৰিৱেশ সমান্তৰালকৈ গুৱাহাটী মহানগৰীত নতুনকৈ নিৰ্মাণ কৰি থকা যিসমূহ উৰণীয়া সেতু সেই উৰণীয়া সেতুসমূহৰ কাষৰ যিসমূহ পথ সেই পথসমূহৰ কেনেধৰণৰ অৱস্থা আপুনি যদি চাই তেনেহ'লে চানমাৰী ৰুক্মিণী গাঁও ধৰি বিভিন্ন স্থানত একেই পৰিৱেশ আৰু আজিৰ তাৰিখত আমি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ গুৱাহাটী মহানগৰীৰ এটা সদাব্যস্ত পথ কছাৰী বস্তি পথ আৰু এই কছাৰী বস্তি পথটোৱে এইদৰেই মহানগৰবাসীক জ্বলাকলা খুৱাইছে এই মুহূৰ্তত বিদ্যালয় মহাবিদ্যালয়লৈ ছাত্ৰ ছাত্ৰীসকল অহা যোৱাৰ ক্ষেত্ৰতো কিন্তু যথেষ্ট অসুবিধা হৈছে বঞ্জিতে দৰ্শকসকলক দেখাব কেনেধৰণৰ এটা পৰিৱেশ বৰ্তমান সময়ত এনেধৰণৰ প্ৰকাণ্ড গাঁত আৰু সেই প্ৰকাণ্ড গাঁতৰ ফলতে কিন্তু কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে বুলি ইতিমধ্যে স্থানীয় লোকসকলে অৱগত কৰিছে বা এই পথটোৱেই দিছপুৰ মহাবিদ্যালয়লৈ যোৱাৰ কিছু পথ বা কিছু চমু পথ আৰু এই পথটোৱেই দিছপুৰ মহাবিদ্যালয়ৰ সমীপতে আছে আৰু এনেধৰণৰ এটা পথে দুৰাৱস্থা গঢ়াইছে মহানগৰবাসীক আৰু এয়া হৈছে কোনো গ্ৰাম্যাঞ্চলৰ পৰিৱেশ নহয় এয়া ক'ত ৰাজধানী গুৱাহাটী মহানগৰী দিছপুৰৰ পৰা নাতি দূৰৰ কছাৰী বস্তিৰ পৰিৱেশ কছাৰী বস্তিৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ বিভাগীয় লোকসকলে হয়তো কাইলৈ দিনটোত বা আজিৰ দিনটোত তেওঁলোকে আহি উপস্থিত হ'ব তাৰপাছত তেওঁলোকে ক'ব যে গোটেই বিষয়টো আমি মেৰামতি কৰিম বা এই পথটো আমি মেৰামতি কৰিম কিন্তু কথাটো হ'ল তেওঁলোকে সংবাদ মাধ্যমত এদিন বা দুদিন বাতৰি সম্প্ৰচাৰিত হোৱাৰ পাছতে তেওঁলোকে কিয় সাৰ পায় তেওঁলোকে গোটেই বিষয়সমূহ যেনেদৰে গুৰুত্ব দিব লাগে তেনেদৰে গুৰুত্ব নিদিয়ে চাওক আপোনালোকে এই পথটো কিন্তু কিছুদিন পূৰ্বেহে এই পথটো মেৰামতি কৰা হৈছিল যাৰ ফলত কিন্তু প্ৰায় দুমাহেই নহ'ল এই পথটো যাৰ ফলত আকৌ পুনৰ প্ৰকাণ্ড গাঁতৰ সৃষ্টি হ'ল প্ৰকাণ্ড গাঁতৰ সৃষ্টি হোৱাৰ ফলতে কিন্তু কেইবাটাও পথ দুৰ্ঘটনা সংঘটিত হৈছে সাধাৰণ লোকসকলে অহা যোৱাৰ ক্ষেত্ৰত অসুবিধা হৈছে কাৰণ তেওঁলোকে মূল ৰাস্তাটোৱেদি তেওঁলোকে যাব নোৱাৰে কাৰণ পদপথ তেওঁলোকে ব্যৱহাৰ কৰিবলগীয়া হৈছে বিদ্যালয়লৈ ছাত্ৰ ছাত্ৰীসকলৰ যোৱাৰ ক্ষেত্ৰতো কিন্তু দিছা অসুবিধা হৈছে এনেদৰেই জমৰ যতনা ভুগিবলগীয়া হৈছে মহানগৰবাসী আৰু এই মুহূৰ্তত যিটো স্থানত প্ৰকাণ্ড গাঁত হৈছে সেইসমূহ দৃশ্যাংশ ইতিমধ্যে আমি দৰ্শকসকলক
দেখাইছোঁ পৰৱৰ্তী সময়ত আমি বিভাগীয় লোকসকলৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিম